আচলতে যিটো বিষয় লৈ পেলাই অখিল গগৈ ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে এইটো সঁচাকৈ এটা কিবা পুতৌ লগা মানে কিবা হাঁহি উঠা কথা কয়। এই এনেধৰণৰ এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰে মহাপুৰুষ শংকৰদেৱৰ যি জন্মস্থান আৱিৰ্ভাৱ স্থান, এই স্থানক লৈ পেলাই তেওঁ এতিয়া ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে দেখিছোঁ। আমাৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, এই অনুষ্ঠান আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। অসমীয়া জাতি এইকাৰণে আজিৰ তাৰিখৰ পৰা আমি আৰু আমি গৌৰৱ কৰিব পাৰোঁ, কাৰণ আমাৰ যিটো ইয়াত অভাৱ হৈ আছিল এই অভাৱখিনি আমাৰ অসমীয়া জাতিৰ অভাৱটো আজি পূৰণ কৰিলে। আৰু এনেধৰণৰ কথা লৈ পেলাই ৰাজনীতি কৰা যিটো অখিল গগৈ যিটো ৰাজনীতিলৈ গৈছে এইটো সঁচাকৈ পুতৌ লগা হাঁহিয়ত পাত্ৰ। আৰু তেখেতক আমি বট্টদৰবাৰবাসী তথা পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ, এনেধৰণৰ বক্তব্য ৰাখি আমাৰ মাজত যাতে বিশৃংখলা বা তেনেধৰণৰ কথাবিলাক কৈ আমাক কোনো ধৰণৰ অভুৱা ভাবিব নালাগে। তেওঁ যি ব্যৱস্থাৰে তেওঁ ৰাজনীতি খেলিব বিচাৰে সেই ব্যৱস্থাত আমাক বট্টদৰবাক লৈ তেওঁ যাতে কোনোদিন ৰাজনীতিৰ কথা বক্তব্য ইয়াত নাৰাখে। আচলতে তেওঁ এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তি। আমি গুৰুজনাৰ জন্মস্থান বট্টদৰবাক লৈ পেলাই কোনোবাই যে ৰাজনীতি কৰিব সেইটো আমি নাভাবোঁ। এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিহে গুৰুজনা মহাপুৰুষ গুৰুজনাৰ নামত এনেধৰণৰ মন্তব্য কৰিব পাৰে, হিন্দু মুছলিমৰ বিভেদ আনিব পাৰে। আজি আমাৰ বট্টদৰবাৰ বাবে নহয়, গোটেই অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ। গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুজনাৰ জন্মভূমিত আজি এক প্ৰকল্প উন্মোচন কৰিব মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই। তেখেতে যিটো মন্তব্য কৰিছে ইয়াততো তেখেতক আমি আচলতে কি বুলি, গুৰুজনাই তেওঁৰ ওপৰত কৃপা কৰক। এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ যাতে বিকাৰটো ভাল হয়, সুস্থ হৈ উঠক, তাকে আমি কামনা কৰিছোঁ আৰু তাৰ বাহিৰে আমি একো নকওঁ। আমাৰ অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে এই কথাখিনি শুনিলে কিবা গাৰ নোম মানে শিহৰি উঠা নিচিনা লাগিছে। কাৰণ ইতিমধ্যে চাওক আপোনালোকে, আজি এই যে যিটো আমাৰ ঐতিহাসিক এটা ক্ষণ, য'ত গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আজি অমিত শ্বাহে বা সন্মানীয় অমিত শ্বাহে আজি উন্মোচন কৰিব, সেই ঠাইত এনেকুৱা ৰাজনীতিৰ কথা কৈ, এনেকুৱা লেতেৰা কথা কৈ তেখেতৰ মুখৰ মানে জিভা কিবা অসংযত হৈ পৰিছে। আৰু তেখেতে আচলতে ভৰিৰ তলত মাটি নাইকিয়া হৈছে, তেখেতে থাকিব পৰা নাই। গতিকে তেখেতে থাকিব নোৱাৰি আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে, কাৰণ তেখেতে স্পষ্ট জানিছে যে এইবাৰ শিৱসাগৰৰ পৰা তেখেত আহিব নোৱাৰে। গতিকে তেখেতে এতিয়া কি কৰিব নকৰিব। গতিকে য'ত তেখেতক নামাকৰণ কৰা হৈছে চুমা বাবা বুলি, এনেকুৱা চুমা বাবাই এনেধৰণৰ কথা ক'ব পাৰে। কিন্তু আমি যিবিলাক দেখি আছোঁ, কাৰণ তেখেতৰ যিবিলাক বক্তব্য আৰু তেখেতৰ যিবিলাক মানে কাৰুকাৰ্য, সেই কাৰুকাৰ্যবিলাকে আমাক কিন্তু হুলে বিন্ধাৰে পিন্ধি আছে। গতিকে এই ক্ষেত্ৰত এই মুহূৰ্তত আজিৰ নিচিনা এটা শুভ দিনত তেখেতে এনেকুৱা বক্তব্য ৰখাটো আমি বাঞ্ছা কৰা নাই। আৰু ভগৱানে তেখেতক সুমতি দিয়ক। আৰু তেখেতৰ যদি মানসিক বিকৃতি ঘটিছে তেখেতে অনতিপলমে তেখেতে চিকিৎসালয়লৈ যাওক। আমাৰ সেইখিনিহে কথা। আচলতে চাওক, চশমা কোনে কি পিন্ধে ডাঙৰ কথা নহয়। ক'লা চশমা পিন্ধিলে ক'লা দেখিব, বগা চশমা পিন্ধিলে বগা দেখিব, নহয় জানো? এতিয়া মানুহে কি দৃষ্টিৰে ল'ব, তেওঁলোকে ৰাজনৈতিক দৃষ্টিভংগীৰে কথাবোৰ চায়। এয়া ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা কথা নহয়, আমি কেতিয়াও নাচাওঁ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কেতিয়াও কোনো এটা নিৰ্দিষ্ট দল সংগঠনৰ হৈ কাম কৰা নাই। আৰু সেইবোৰক মই খুব একেবাৰে নিকৃষ্ট মনৰ মানুহৰ কথা বুলি ভাবোঁ। তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কয়। সামূহিকভাৱে যিটো কথা, সামগ্ৰিকভাৱে যিটো কথা, আমাৰ উন্নয়নৰ কথা, আজি অসমখনত ইমান ডাঙৰ এটা প্ৰকল্প হৈছে। কোনে কৰিছে ডাঙৰ কথা নহয়, কিন্তু অসমখনত কোনোবাই কৰিছে, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এটা প্ৰকল্প কৰিছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। এইটো আমাৰ কাৰণে কিমান। এজন গৃহমন্ত্ৰী ইয়ালৈ আহিছে, গৃহমন্ত্ৰীজনে আহি পেলাই এনেকুৱা এটা প্ৰকল্প উদ্বোধন কৰিব, আমাৰ কাৰণে কিমান গৌৰৱৰ কথা, নহয় জানো? গতিকে মই প্ৰথমতেই কৈছোঁ যে চশমা কোনে কি পিন্ধে ডাঙৰ কথা নহয়। ক'লা চশমা পিন্ধিলে ক'লা দেখিব, বগা চশমা পিন্ধিলে বগা। নিশ্চিতভাৱে আমি তেনেকুৱা কথাবিলাক আমি ধিক্কাৰ দিম। আমাৰ ফালৰ পৰা আমি সেইসকলক আমি কেতিয়াও আদৰণি নজনাই সেইসকলক আমি ধিক্কাৰ দিম। তেওঁ মানসিকতাই তেনেকুৱা। অখিল গগৈ লাজ পাবলগীয়া পৰিস্থিতি নহয়নে? তেওঁ লাজ পাব লাগিছিলে। আজি ইয়াত প্ৰায় 1 লাখ ভকতমান বৈষ্ণৱ আহিব, কি এওঁলোক খিলঞ্জীয়া নহয় নেকি? একচুৱেলি অখিল গগৈ হওক, গৌৰৱ গগৈ ডাঙৰীয়া হওক, তেওঁলোক খিলঞ্জীয়া বিৰোধী। তেওঁলোকে এই ভূমিখিনি যেতিয়া মিনি বাংলাদেশ উচ্ছেদিত কৰি চৰকাৰে এই প্ৰকল্পটো বনাইছিলে, তেওঁ হয়তো আজিও গাত লাগিব। তেওঁলোকে যিহেতু গৌৰৱ গগৈ নিচিনা মানুহে যে এসময়ত মন্তব্য দিছিলে যে আমি পুনৰ চৰকাৰ হ'লে আমি ভূমিখিনি আমি পুনৰ যিখিনি উচ্ছেদিত কৰিছে তেওঁলোকক গতাই দিম। সাহস আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ। এই যিখিনি ভূমিত আজি গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বিশ্বৰ সৰ্ববৃহৎ গুৰু আসন মনালে এই চৰকাৰখনে, তেওঁ এই ভূমি কি ইয়াত গতাই দিব তেওঁ বাংলাদেশীক? আৰু এই অখিল গগৈ ডাঙৰীয়া, তেওঁক আমি কৈছোঁ, তেওঁ ইমান নিলজ্জ। চাওক, তেখেতে আজি ইমান ভক্ত, আজি পাই আমাৰ ইয়াতে 200 গৰাকী সত্ৰাধিকাৰ প্ৰভু আহিছে গোটেই অসমৰ পৰা। আজি কিমান ডাঙৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে এই গুৰুজনাৰ জন্মভূমিত। আৰু এইখিনি সময়ত তেওঁ যি নিলজ্জ মন্তব্য কৰিছে, আচলতে এয়াই তেওঁ মানসিকতাৰ পৰিচয় দিছে। আজি যদি তেওঁ প্ৰকৃত অসমীয়া হ'লেহেঁতেন, তেওঁ চুৰি এখন লগাই আচলতে এই অনুষ্ঠানটোলৈ আহিলেহেঁতেন।
কাৰণ তেওঁৰ এই মানসিকতাখিনি নায়েই তেওঁলোকৰ মানসিকতা খালি বাংলাদেশ প্ৰীতি তেওঁলোকৰ মানসিকতা খালি মুছলিম প্ৰীতি